জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে পৰ্বতঝৰা বিভিন্ন অঞ্চলত যি বিদ্যুৎ বিভাগৰ যে নৱীকৰণ এই কামবোৰ এটা প্ৰতিষ্ঠান লেজাৰ নামৰ এটা কোকৰাঝাৰ এটা প্ৰতিষ্ঠানে এই কামখিনি ঠিকা লৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে যি গাঁত 1.5 মিটাৰ খুন্দিব লাগে সেইখিনি কাম প্লাষ্টাৰ কৰিব লাগে কৰা নাই। আমি এই বিভাগীয় কৰ্তৃপক্ষক কম সময়ৰ ভিতৰত এই কামখিনি তদন্ত কৰিবলৈ আমি আহ্বান জনাইছোঁ পৰ্বতঝৰা জিলা BMCৰ ফালৰ পৰা। হয়, নিশ্চয় আমি এইখিনি বিভাগীয় কৰ্তৃপক্ষক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে কম সময়ৰ ভিতৰত এইখিনি কাম কোনে ঠিকা লৈছে আৰু এই ঠিকা লোৱা মানুহখিনি কম সময়ৰ ভিতৰত যেনে ধৰণৰ চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষ কাম কৰাৰ কাৰণে নিৰ্দেশনা দিছে, নিশ্চয় কম সময়ৰ ভিতৰত তেনেকুৱাই কাম কৰিব বুলি আমি পৰ্বতঝৰা জিলা BMCয়ে দাবী উত্থাপন কৰিছোঁ। আমি আপোনালোকৰ জৰিয়তে আকৌ ক'ব বিচাৰিছোঁ যে এই 1.5 মিটাৰ যি খুন্দাব লাগে এইখিনি কৰা নাই। আৰু মাজে মাজে আমি দেখিবলৈ পাইছোঁ মাজে মাজে আগৰ যিবোৰ পোষ্ট আছে এই পোষ্টতে কাম চলাই গৈছে। আমি তেনেকুৱা কামত তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে কম সময়ৰ ভিতৰত কোনে এই কাম কৰি আছে আৰু কোনে কোনে দুৰ্নীতি কৰিছে এই দুৰ্নীতি কৰা ব্যক্তিসকলক কৰায়ত্ব কৰি জেল হাজতৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে পৰ্বতঝৰা বিভিন্ন অঞ্চলত যি বিদ্যুৎ বিভাগৰ যে নৱীকৰণ এই কামবোৰ এটা প্ৰতিষ্ঠান লেজাৰ নামৰ এটা কোকৰাঝাৰ এটা প্ৰতিষ্ঠানে এই কামখিনি ঠিকা লৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে যি গাঁত 1.5 মিটাৰ খুন্দিব লাগে সেইখিনি কাম প্লাষ্টাৰ কৰিব লাগে কৰা নাই। আমি এই বিভাগীয় কৰ্তৃপক্ষক কম সময়ৰ ভিতৰত এই কামখিনি তদন্ত কৰিবলৈ আমি আহ্বান জনাইছোঁ পৰ্বতঝৰা জিলা BMCৰ ফালৰ পৰা। হয়, নিশ্চয় আমি এইখিনি বিভাগীয় কৰ্তৃপক্ষক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে কম সময়ৰ ভিতৰত এইখিনি কাম কোনে ঠিকা লৈছে আৰু এই ঠিকা লোৱা মানুহখিনি কম সময়ৰ ভিতৰত যেনে ধৰণৰ চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষ কাম কৰাৰ কাৰণে নিৰ্দেশনা দিছে, নিশ্চয় কম সময়ৰ ভিতৰত তেনেকুৱাই কাম কৰিব বুলি আমি পৰ্বতঝৰা জিলা BMCয়ে দাবী উত্থাপন কৰিছোঁ। আমি আপোনালোকৰ জৰিয়তে আকৌ ক'ব বিচাৰিছোঁ যে এই 1.5 মিটাৰ যি খুন্দাব লাগে এইখিনি কৰা নাই। আৰু মাজে মাজে আমি দেখিবলৈ পাইছোঁ মাজে মাজে আগৰ যিবোৰ পোষ্ট আছে এই পোষ্টতে কাম চলাই গৈছে। আমি তেনেকুৱা কামত তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে কম সময়ৰ ভিতৰত কোনে এই কাম কৰি আছে আৰু কোনে কোনে দুৰ্নীতি কৰিছে এই দুৰ্নীতি কৰা ব্যক্তিসকলক কৰায়ত্ব কৰি জেল হাজতে প্ৰেৰণ কৰিব লাগে।